চেণ্ট্ৰেলতো CBSE চিয়াপ্পা চলিয়ে আছিলে, এতিয়া আকৌ আছাম ষ্টেটত এই গ্ৰেজুৱেশ্যনৰ ল'ৰা ছোৱালীখিনিক লৈ আকৌ হেতালি খেলি থকা নিচিনা হৈছে। কাৰোবাক কৈছে 3 বছৰ হ'ব, কাৰোবাক কৈছে 4 বছৰ হ'ব, একো ঠিৰাঙেই নাই। চৰকাৰখনে ৰেছপনচিবিলিটি ল'ব লাগে যে সোনকালে ডিচিশ্যনবিলাক দিয়ক, কওক এটলিষ্ট হ'ব নে নহয়। যদি নহয় তাৰ ব্যৱস্থা এটা দিব লাগে যে মাষ্টাৰ্ছ কৰিবলৈতো এনেকুৱা এটা ব্যৱস্থা হ'ব লাগে, নহ'লে যিবোৰ এণ্ট্ৰেন্স পৰীক্ষা ন, প্ৰৱেশিকা পৰীক্ষা সেইবোৰ লাহেকে পাতিব লাগে। সেইটোৱে সময় দিব লাগিব ন ল'ৰা ছোৱালীখিনিক প্ৰিপেয়াৰ হ'বলৈ। যদি এনেকে যদি ৰখাই পেলাই বিপাঙত যদি পেলাই থৈ দিয়ে, ল'ৰা ছোৱালীখিনিয়ে কৰিব কি? আৰু ভৱিষ্যতলৈ কি আছে সেইটোতো কোনেও দেখা পোৱাই নাই। তাৰপিছত যদি এতিয়া বৰ্তমানটো যদি এনেকুৱা কৰি দিয়ে আৰু সকলো ক্ষেত্ৰততো ইনইকুৱেলিটিটো দেখা পাবই পিছত, তাৰ উপৰি যদি এই গ্ৰেজুৱেশ্যনৰ সময়তে যিখিনি পঢ়ি থকা ল'ৰা ছোৱালী সেইখিনি সময়তে যদি ইকুৱেলিটি দেখা নাপায়, তেনেহ'লে কেনেকে হ'ব? সেইটোৱে চৰকাৰখনে সোনকালে ডিচিশ্যন ল'ব লাগে আৰু ৰেছপনচিবিলিটি লৈ পেলাই ইয়াৰ কাৰণে কাম কৰিব লাগে। আৰু আপোনালোকেতো গম পায় CBSE লগততো কিমান চেণ্ট্ৰেল চৰকাৰে হেতালি খেলিলে। এডুকেশ্যনৰ নামততো আপুনি নিজে গৈ পেলাই নিজৰ নম্বৰ পাতি দি নিজৰ নম্বৰ নিজে হেক কৰি পেলাই নিজে লিখি ল'ব পৰা নিচিনা অৱস্থা হৈ আছে। বহীটোতো নাচালেই বেলেগৰ বহি বেলেগৰ তাত সোমালেগে, আৰু যিটো মাষ্টাৰ পাছৱৰ্ড নে মাষ্টাৰ কি হয় সেইটো admin@123 দিয়া হৈ আছিলে বোলে। আৰু তেনেকুৱা নিচিনা মূৰ্খামি মানে কিহত চলিব? সেইটোৱে এডুকেশ্যন চিষ্টেমটোক লৈ এই বৰ্তমান চৰকাৰখনে হেতালি খেলা নিচিনা হৈছে। কাৰণ AI যুগ আহি আছে, এতিয়াও আমি সেই পুৰণা শিক্ষাবিলাকতে ৰখি আছিলো। সেইটোৱে টেকনিকেল শিক্ষা যিটো সময়ৰ লগত গৈ থাকিব পাৰে সেইবোৰ শিক্ষা দিব লাগে। AI হওক, ইনফ্ৰাষ্ট্ৰাকচাৰ হওক, আৰু কেনেকে ব্যৱসায় হওক, কেনেকে এই সকলোবোৰ বস্তু কেনেকে প্ৰেক্টিকেলত ব্যৱহাৰ হয় সেইখিনি শিক্ষা হওক, সেইবোৰ দেখুৱাব লাগে আচলতে। এতিয়া মানুহে ক'লে নহ'ব নহয় বোলে অসমত ষ্টাৰ্টআপ হওক, ব্যৱসায় হওক কিয় হোৱা নাই, সেইখিনি বস্তু দেখুৱাব লাগিব ন। কলেজৰ পৰা যদি আৰম্ভ কৰে তেতিয়া বেছি ভাল হয়, অসমত বুলিয়ে নহয় গোটেই ভাৰতখনতে। কাৰণ ভাৰতৰ সকলোতে শিক্ষা ব্যৱস্থাটো যদি ভাল নহয়, চাইনাৰ লগত কম্পিট কৰাটো দূৰৰ কথা। এতিয়া বৰ্তমান AI যুগত অনলি 2খন কাণ্ট্ৰিয়ে এতিয়া যুঁজ লাগি আছে, এখন হৈছে আমেৰিকা আৰু চাইনা। তাৰ বাহিৰে কোনো এখন দেশত অহাই নাই। একো ৰেংকিংটো দূৰৰ কথা, একো বনাবই পৰা নাই। সেইটোৱে লাগিলে যিয়ে নহওক, সেইটোৱে লাষ্টত গৈ থৈ সেইটোৱে যদি শিক্ষাটো ভাল কৰিব নোৱাৰে দেশখন অতলে যাব আৰু ল'ৰা ছোৱালী নিবনুৱা হৈ গৈ আছে। কাৰণ জবটো যিমান ওলাইছে তাতকে কমি গৈ আছে, মানে যিমান মানুহ ওলাই গৈ আছে তাতকে জব কমি ওলাইছে, আৰু লগতে ইণ্ডাষ্ট্ৰি বহা নাই। অসম কি ভাৰতৰ পৰা পইচা বাহিৰলৈ উলিয়াই লৈ গৈ আছে। সেইটো সোনকালে ইনফ্ৰাষ্ট্ৰাকচাৰ বনিব লাগে চেণ্ট্ৰেলতো, আৰু শিক্ষা ব্যৱস্থাটো ভাল কৰিব লাগে, নহ'লে দেশখন অথলে যাবগৈ। আৰু যিটো আমাৰ ডেম'গ্ৰাফিক ডিভিডেণ্ড হয় ন, সেই ল'ৰা ছোৱালীখিনিকে যদি ব্যৱহাৰ কৰিব নোৱাৰে তেনেকে হ'লে ভাৰতখন কোনো পৰ্যায়ে আগবাঢ়িব নোৱাৰে। সেইটো চাই লওক দেখি লওক সোনকালে দায়িত্ব ল'ব লাগে আৰু ৰেছপনচিবিলিটি লৈ পেলাই এই ল'ৰা ছোৱালীখিনিক এটা পথ দেখুৱাই দিব লাগে, নহ'লে গম পায় ল'ৰা ছোৱালীখিনিৰ জীৱন অন্ধকাৰ হ'ব আৰু লগতে দেশখনো অন্ধকাৰত যাব। সেইটো আশা কৰোঁ সকলোখিনি সোনকালে ছল্ভ হ'ব। ইয়াত ষ্টাৰ্টআপ মানে মই AI লগত ষ্টাৰ্টআপ আৰু AI লগত কোম্পানী কথা কৈ আছিলোঁ, যে একেবাৰে চিপছেটৰ পৰা আদি কৰি একেবাৰে লেংগুৱেজ মডেললৈকে আমাৰ ইণ্ডিয়াত একোৱেই নাই নিচিনা। চাইনা আৰু USA যেনেকৈ কম্পিট কৰি আছে নিজৰ মাজতে, এতিয়া ইণ্ডিয়াত একোৱেই নাই তাৰ তুলনাত। সেইটো কিহৰ কাৰণে এনেকুৱা হৈছে? Subscribe to the channel, like the video, comment the video, and give me your valuable support. Thank you.